নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মূল কথা হৈছে যে এইট চেণ্ট্ৰেল পে' কমিশ্যন কেতিয়া বহিব, তেওঁলোকে কেতিয়া গঠন কৰিব কমিটি, যি দৰমহাৰ গাঁথনি আছে সেইখিনি সলনি কৰিবৰ কাৰণে। ছ' 7 পে' কমিশ্যনৰ যথেষ্ট দিন হৈ গৈছে আৰু ইতিমধ্যে তাতো উল্লেখ আছিলে যে 50% যেতিয়াই DA পাৰ হ'ব নতুন কমিটি তেওঁলোকে কনষ্টিটিউট কৰিব লাগে। কিন্তু জানে DA আমাৰ এইবাৰ জানুৱাৰীত আকৌ প্ৰায় 4% যিহেতু আহিব, ছ' 50% পাৰ হোৱাৰ ফুল চান্সেছ আছে। আৰু সেইটোৰ লগে লগে নতুনকৈ পে' কমিশ্যন এখন গঠন হোৱাৰ কাৰণ ইনফ্লেশ্যন বহুত বেছি হৈ আছে আৰু এজ পাৰ এক্সিষ্টিং যিটো স্কেল সেইটোত ৰিভাইজ হোৱাটো বহুত দৰকাৰী। কিন্তু যেতিয়া সোধা হ'ল প্ৰশ্ন, তেওঁলোকে এনেধৰণে উত্তৰ দিলে। ছ' এইটো মিনিষ্ট্ৰী অফ ফিনান্সৰ ফালৰ পৰা দিয়া হৈছিলে, যিটো ৰাজ্যসভাৰ আনষ্টাৰ্ড কুৱেশ্যন আছিলে 395 নম্বৰটো, যিটো আপোনালোকৰ ফেব্ৰুৱাৰী 6 তাৰিখে তেওঁলোকে দিছিলে উত্তৰ। ছ' ইয়াতে কি বিচাৰিছিলে চাওক, ৰামনাথ ঠাকুৰৰ ফালৰ পৰা মিনিষ্টাৰ অফ ফাইনেন্সক সুধিছে যে দ্য ৰিজন ৰেকৰ্ডেড অন ফাইল ফৰ নট কনচিডাৰিং এণ্ড একৰ্ডিং এপ্ৰুভেল অফ পেৰা 1.22 অফ 7 CPC। এইটো বাৰু ইমান প্ৰয়োজন নাই। বি নম্বৰটো হৈছে ৱেডাৰ ন' প্ৰপ'জেল ফৰ ছেটিং আপ এইট চেণ্ট্ৰেল পে' কমিশ্যন ইজ আণ্ডাৰ কনচিডাৰেশ্যন ডিউ টু দ্য ফেক্ট ডেট গভৰ্ণমেণ্ট ইজ নট ইন এ পজিশ্যন টু বিয়াৰ দি বাৰ্ডেন অফ পে' কমিশ্যন। অ'কে, যে দৰমহা দিবলৈ চৰকাৰৰ সামৰ্থ্য নাই কাৰণে এইট চেণ্ট্ৰেল পে' কমিশ্যনখন গঠন কৰা হোৱা নাই নেকি? ছ' ইফ ছ' দ্য ডিটেইলছ এণ্ড ৰিজন অফ ছাচ চিটুৱেশ্যন, ইফ নট দ্য ৰিজন হোৱাই ফিফ্থ লাৰ্জেষ্ট ইকনমি ইজ নট ছেটিং আপ এইট চেণ্ট্ৰেল পে' কমিশ্যন এণ্ড ৰিভাইজিং পে' অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ হু আৰ ফেচিং আনপ্ৰেচিডেণ্টেড ইনফ্লেশ্যন ইন দি লাষ্ট 30 years। ছ' ইমান ইনফ্লেশ্যন বাঢ়িছে, এতিয়ালৈকে চেণ্ট্ৰেল পে' কমিশ্যন গঠন হোৱা নাই। ছ' উত্তৰ কি দিলে চাওক, মিনিষ্টাৰ অফ ষ্টেট পংকজ চৌধুৰী তেওঁ দিলে, দ্য ইছ্যু হেজ নট বিন কনচিডাৰ্ড, এইটো পিছৰ কথা, আৰু ন' ছাচ প্ৰপ'জেল ইজ আণ্ডাৰ কনচিডাৰেশ্যন অফ দ্য গভৰ্ণমেণ্ট, অৰ্থাৎ চেণ্ট্ৰেল পে' কমিশ্যন গঠন কৰাৰ কোনো ধৰণৰ প্ৰপ'জেল গভৰ্ণমেণ্টৰ ওচৰত এতিয়া নাই আৰু সেইটো কনচিডাৰো কৰা হোৱা নাই। অ'কে, ছ' বস্তুটো হৈছে সেইটো। এতিয়া কথা হ'ল এই যি তেওঁলোকে কৈছে যে কোনো ধৰণৰ তেনেকুৱা মানে কথা বতৰা তেওঁলোকৰ হোৱা নাই যে এনেকুৱা কনষ্টিটিউট কৰিব লাগে। এতিয়া কথা হ'ল যে এইট পে' কমিশ্যন হ'লে কেনেধৰণৰ কি লাভ হ'ব। চাওক, প্ৰত্যেকৰে যিটো স্কেল থাকে সেই স্কেলটো বৃদ্ধি হ'ব আৰু দৰমহা ধৰি লওক আপোনাৰ ভাল এটা ডিফাৰেঞ্চ আপোনালোকে দেখা পাব। ইয়াৰ পূৰ্বতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ আছিলে 2.57, যেতিয়া আমাৰ 6 পে' কমিশ্যনৰ পৰা 7 পে' কমিশ্যনলৈ আহিছিলে। ছ' আপোনালোকে জানে যিখিনি গ্ৰেড 1খিনিৰ তেওঁলোকৰ 12,000 আছিলে আগতে স্কেল, তাৰপিছত তেওঁলোকৰ 30,000 হ'ল, সেইটো যিটো ইনিচিয়েল ষ্টাৰ্টিং স্কেলটো। তাৰপিছত বাকীখিনি ধৰি লওক আপোনালোকৰ ঠিক সেইদৰে সলনি হৈ 22,000 হ'ল, 14,000 হ'ল, 12,000 হ'ল, তেনেকুৱা ধৰণৰ। ছ' এই ফিটমেণ্ট ফেক্টৰটো এইট পে' কমিশ্যনত ফিটমেণ্ট ফেক্টৰটো কিমান হ'ব পাৰে? ছ' এৰাউণ্ড 2 ওচৰা-ওচৰি আপুনি ধৰি লওক, সেইটোতো মিনিমাম আপোনালোকৰ আহিব 1.97 বা 2। ত' এইটো বেছিয়ে ধৰি আছে কাৰণ 7 পে' কমিশ্যনত ফিটমেণ্ট ফেক্টৰটো বেছি হ'ব লাগিছিলে, কিন্তু সেইটো কম আছিলে। ছ' ডেফিনেটলি যদি আমি 2 যদি আমি ফিটমেণ্ট ফেক্টৰটো ধৰোঁ, দেন যিটো ষ্টাৰ্টিং, মই অকল ষ্টেটৰ ক্ষেত্ৰত মই কৈ আছোঁ, আমাৰ চেণ্ট্ৰেলৰটো বাৰু বেলেগেই, 30,000ৰ যিটো স্কেল আছে সেই স্কেলটো আপোনাৰ যদি ফিটমেণ্ট ফেক্টৰ 2 হয়, সেই স্কেলটো আপোনাৰ যাবগৈ কিমানত? 60,000ৰ ওচৰা-ওচৰিত আপোনালোকৰ ষ্টাৰ্টিং স্কেল হ'ব। দ্বিতীয় কথা, আপোনালোকৰ যিটো আপোনালোকৰ ধৰি লওক 22,000ৰ যিটো স্কেল আছে, সেইটো আপোনালোকৰ 44,000ৰ ওচৰা-ওচৰি আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ত' মানে সেই তেনেকুৱা আৰু এক্সাম্পলটো আপোনালোকে পাইছে। কিন্তু চেলেৰি আপুনি নাভাবিব যে আজি 30,000 স্কেলটো ডাইৰেক্ট 60,000 হৈ গৈছে, এইটো বহুত বেছি বাঢ়ি যাব, তেনেকুৱা ধৰণৰ নহয়। তাৰ কৰেছপণ্ডিং আপোনালোকৰ যি মানে ইনক্ৰিমেণ্ট লাগি যিটো বস্তু ধৰে, ছাপ'জ 60,000ৰ পিছত 3% হ'লে কিমান হ'ব তেনেকুৱা তাৰ নিয়েৰেষ্ট যিটো আপোনালোকৰ মানে স্কেল হ'ব সেইটোত এডজাষ্ট কৰা হয়। ছ' ডিফাৰেঞ্চ হয়, কিন্তু ইমান বেছি ডিফাৰেঞ্চ নহয়গৈ চেলাৰীত। তথাপি ধৰি লওক আপোনালোকে ধৰিব পাৰে 6,000-7,000 বা তাতোধিক বাঢ়িব পাৰে কাৰোবাৰ যিসকলৰ চেলাৰী বেছি। ছ' এনেকুৱা ধৰণৰ বস্তু। আৰু এনেকুৱা ধৰণৰো এটা কথা আছে যে এইবাৰ হয়তো গ্ৰেড পে' বস্তুটো নাইকিয়া কৰি দিব পাৰে, আৰু যিটো মানে মেইন বেচিক পে' হয় সেইটো আপোনালোকৰ স্কেলতে হ'ব, যেনেকৈ চেণ্ট্ৰেলৰ ধৰি লওক 56,100, তেনেকুৱা ধৰণৰ বস্তুটো মানে গ্ৰেড পে'টো তাৰ লগত একলগ কৰি দিব পাৰে। ত' এইটো সময়ত দেখা যাব, কিন্তু মূল কথা হ'ল বৰ্তমান সময়ত একো ধৰণৰ তেনেকুৱা কথা অহা নাই। ছ' ইমানেই আৰু।